আজি নলবাৰী জিলা কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ত আমি এটা সংবাদমেল সম্বোধন কৰিব লৈছোঁ। মোৰ লগত সংবাদমেল সম্বোধন কৰিব একেলগে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নলবাৰী জিলাৰ পৰা প্ৰতিনিধিত্ব কৰা সম্পাদক দিব্যজ্যোতি হালৈ ডাঙৰীয়া। আমাৰ মাজত উপস্থিত আছে আমাৰ জ্যেষ্ঠ নেতা অধিবক্তা তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সদস্য আমাৰ দিলীপ চৌধুৰী ছাৰ। আমাৰ লগত উপস্থিত আছে এডমিনিষ্ট্ৰেটিভ জেনেৰেল ছেক্ৰেটাৰী লুৎফুৰ ৰহমান ডাঙৰীয়া। ইতিমধ্যে আপোনালোকে আমাৰ যিটো মিডিয়া বিভাগ আছে, মিডিয়া বিভাগত আমি ৰাতিপুৱা 2 ঘণ্টামান আগত আমি জিলা পৰিষদৰ সদস্যসকলৰ আমি যি নলবাৰী জিলা কংগ্ৰেছৰ অন্তৰ্গত আমাৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী তথা আমাৰ যি মিত্ৰজোঁটৰ প্ৰাৰ্থী আমাৰ CPM AJP সকলো লগ হৈ আমাৰ একেলগে দিয়া গৈছে। আৰু জিলা পৰিষদৰ ক্ষেত্ৰত আমি সকলোৱে লগ হৈ একেলগে আমাৰ প্ৰাৰ্থীসমূহ কংগ্ৰেছ দলৰ পৰাই দিছোঁ। আমাৰ বাকী দলসমূহৰ লগত আমি কথা পাতিছিলোঁ। গতিকে আমাৰ ZPC কেণ্ডিডেট হিচাপে 23-1 উত্তৰ নলবাৰীত আমি ৰুণুমী গৈশ্য আমি তেখেতক আমি মনোনীত কৰিছোঁ। 23-2 বাজানী ZPCৰ বাবে নাৰায়ণ তালুকদাৰ ডাঙৰীয়াক আমি মনোনীত কৰিছোঁ। 23-3 পশ্চিম বনবাহাগ সংগীতা কলিতা ডাঙৰীয়ানীক মনোনীত কৰা হৈছে। 23-4 ঘগ্ৰাপাৰত বিশ্বজিৎ ভৰালীক ভৱজিৎ ভৰালীক ক্ষমা কৰিব, ভৱজিৎ ভৰালীক। আৰু 23-5 ধৰ্মপুৰ ৰিংকুমণি দাস ডেকা ডাঙৰীয়ানী। 23-6 বৰক্ষেত্ৰী পশ্চিম নলবাৰীৰ বাবে আব্দুল কাদিৰ ডাঙৰীয়া। 23-7 টিহুৰ বাবে নৃপেন্দ্ৰ নাথ দাস ডাঙৰীয়া। আমাৰ 23-8 মধুপুৰ জিলা পৰিষদৰ বাবে আমাৰ নলবাৰী কলেজৰ প্ৰাক্তন সাধাৰণ সম্পাদক ছাত্ৰ সংগঠনৰ ছাত্ৰ সন্থা উৎপল শৰ্মা ডাঙৰীয়া, যুৱ কংগ্ৰেছৰ বৰ্তমান তেখেত আমাৰ ডিষ্ট্ৰিক্ট ভাইচ প্ৰেছিডেণ্ট। আমি বৰভাগ 23 বৰভাগ জিলা পৰিষদৰ বাবে আমি আমাৰ দলৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ তুলসী দাস। 23-10 আমাৰ মোকালমোৱা জাগৰা ZPCৰ বাবে আমি মনোনীত কৰিছোঁ দীপালী ডেকা ডাঙৰীয়ানীক। 23-11 পশ্চিম বৰক্ষেত্ৰী ধৰ্মপুৰ এই ZPCটোৰ বাবে আমি মনোনীত কৰিছোঁ ধনেশ্বৰী দাস বৰ্মন। আৰু আমাৰ 23-12 বৰক্ষেত্ৰী চৰ এই জিলা পৰিষদটোৰ বাবে আমাৰ বিগত কাৰ্যকালৰ ZPC সদস্য তথা এইবাৰ আমি মনোনীত কৰিছোঁ মনোৱাৰা বেগম। এই গোটেই লিষ্টসমূহ মণ্ডল ব্লক আৰু বিভিন্ন কৰ্মকৰ্তা আৰু তাত বিধায়ক আছে বৰক্ষেত্ৰীত সকলোৰে লগত সহমত পোষণ কৰি এই জিলা পৰিষদৰ প্ৰাৰ্থীসমূহ আৰু ইয়াত দলীয় কৰ্মকৰ্তাসকলক নলবাৰী আৰু আমাৰ তাতো গোটেই টিহু সমষ্টিটো ঠিক তেনেদৰে আমি সহমতত আমি আমাৰ এটা সমষ্টিত জিলা পৰিষদত 2-3জন প্ৰাৰ্থী আছিল, সহমতত আলোচনা কৰি আমাৰ এই প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। তাৰপিছত থাকিল আপোনাৰ আঞ্চলিক পঞ্চায়ত সদস্য আৰু সদস্যাৰ প্ৰাৰ্থীৰ তালিকাখন আমি আপোনালোকক জেৰক্স কৰি কপি দি দিম। আমাৰ উত্তৰ নলবাৰী জিলা পৰিষদৰ অন্তৰ্গত 1 নং ধমধমা চতাইবাৰী আঞ্চলিক পঞ্চায়ত সেইটোৰ বাবে আপোনাৰ মনোনীত কৰা হৈছে। ইয়াত হেৰিটো নাম্বাৰটো ক্লিয়াৰ দিব লাগিছিল। 1 নং নেকি আপোনালোক? 1 নং নহয়, সেইখন হয়। 1 নং ধমধমা চতাইবাৰী আঞ্চলিক পঞ্চায়ত সেইখনৰ বাবে মনোনীত কৰা হৈছে মৌচুমী স্বৰ্গীয়াৰী। 2 নং নাহেৰবাৰী আঞ্চলিক পঞ্চায়তৰ মমী ৰাজবংশী। 3 নং বালিতাৰা বতাহগিলা আঞ্চলিক পঞ্চায়তৰ বাবে কৰবী কলিতা। 4 নং হাতীনমাটি আঞ্চলিক পঞ্চায়তৰ বাবে পৰেশ ৰাজবংশী। 5 নং হৰিহতলী আঞ্চলিক পঞ্চায়তৰ বাবে নৰজুমা বেগম। বাজানী জিলা পৰিষদৰ অন্তৰ্গত 6 নং দীঘেলী আঞ্চলিক পঞ্চায়তৰ বাবে মৰ্জিদা বেগম। 7 নং দক্ষিণ নলবাৰী পঞ্চায়তৰ বাবে চিন্ময় কলিতা। 8 নং পূব বাজানী আঞ্চলিক পঞ্চায়তৰ বাবে কনকলতা দাস। 9 নং চান্দকুছি আঞ্চলিক পঞ্চায়তৰ বাবে মথুৰা মল্ল বুজৰ বৰুৱা। 10 নং মধ্য বাজানী আঞ্চলিক পঞ্চায়তৰ বাবে দিলীপ কুমাৰ ডেকা। 11 নং বাজানী আঞ্চলিক পঞ্চায়ত আমাৰ এইটো খন্তেক পিছত আমি আপোনালোকৰ জ্ঞাতাৰ্থে জনাম, কিবা এটা আলোচনা চলি আছে। আমাৰ 12 নং খাটিকুছি আলিয়া আঞ্চলিক পঞ্চায়তৰ বাবে পূৰ্ণ ব্ৰহ্মা। 13 নং বৰাজল আঞ্চলিক পঞ্চায়তৰ বাবে আলতাফ হুছেইন। 14 নম্বৰ দিঝাৰী আঞ্চলিক পঞ্চায়ত আমি ইতিমধ্যে নিশ্চিত হৈছে, আমি কিছু সময় পিছত জনাব পাৰিম, ফৰ্মেলিটিজ অলপ বাকী আছে। 15 নং সাগৰকুছি আঞ্চলিক পঞ্চায়তৰ বাবে ফুলমা ডেকা। 16 নং উত্তৰ পূব খাটা আঞ্চলিক পঞ্চায়তৰ বাবে দিলীপ কুমাৰ ডেকা। 17 নং পূব নলবাৰী আঞ্চলিক পঞ্চায়তৰ বাবে মনোজ কলিতা। 18 নং শিল পটাবৰী লতিমা আঞ্চলিক পঞ্চায়তৰ বাবে ফুলকুঁৱাৰী পাটোৱাৰী। 19 নং ঘগ্ৰাপাৰ আঞ্চলিক পঞ্চায়তৰ বাবে অনিতা দাস। 20 নং দক্ষিণ মধ্য ধৰ্মপুৰ আঞ্চলিক পঞ্চায়তৰ বাবে প্ৰতিমা দেৱী। 21 নং ৰূপিয়াপাথান আঞ্চলিক পঞ্চায়তৰ বাবে পদুমী দাস। 22 নং বনগাঁও আঞ্চলিক পঞ্চায়তৰ বাবে বসন্ত বৈশ্য। 23 নং পানীগাঁও আঞ্চলিক পঞ্চায়তৰ বাবে বিৰাজ হালৈ।
24 নং বৰ্ণনদী আঞ্চলিক পঞ্চায়তৰ বাবে দীপাঞ্জলি কৈৱৰ্ত, 25 নং বেলশৰ আঞ্চলিক পঞ্চায়তৰ দিগন্ত মেনা। আমি পশ্চিম নলবাৰী বৰক্ষেত্ৰী পশ্চিম নলবাৰী জিলা পৰিষদৰ অন্তৰ্গত 26 নং বগুৰি এটিবাচ্ছৰ আঞ্চলিক পঞ্চায়তৰ বাবে বেগম ৰেজিনা নাৰ্গিছ, 27 নং বলুৱা গংগাপুৰ আঞ্চলিক পঞ্চায়তৰ বাবে বসন্ত ডেকা, 28 নং কাণবাৰী বৰধাপ আঞ্চলিক পঞ্চায়তৰ বাবে মহচিনা মমতাজ, 29 নং দৰংগীপাৰা লহৰকাঠা আঞ্চলিক পঞ্চায়তৰ বাবে ফিৰোজুল হক অৰ্থাৎ দীপু বুলি জানে, সেই লোকেলিটিত দীপু নামে পপুলাৰ যে, 30 নং নাৰায়ণপুৰ সাপকাটা আঞ্চলিক পঞ্চায়তৰ বাবে মণিমালা কৈৱৰ্ত। তাৰপিছত আপোনাৰ টিহু জিলা পৰিষদৰ অন্তৰ্গত 31 নং মাখিবাহা আঞ্চলিক পঞ্চায়তৰ বাবে জোন পাঠক, 32 নং জলখানা ভতুৱাখানা আঞ্চলিক পঞ্চায়তৰ বাবে গীতাঞ্জলি দাস, এইটো SC ৰিজাৰ্ভ আছিলে। 33 নং মথুৰাপুৰ আঞ্চলিক পঞ্চায়ত, এইটো আমি CPIMৰ লগত আলোচনা কৰি এইটো আমি তেখেতসকলক আমি সমৰ্থন জনাইছোঁ আৰু আমি তেখেতসকলক আমাৰ তৰফৰ পৰা আমি সহযোগ কৰিম। 36 নং নাথকুছি আঞ্চলিক পঞ্চায়তৰ বাবে পাপৰি দাস পাঠক, 35 নং পশ্চিম নাম্বৰভাগ আঞ্চলিক পঞ্চায়তৰ টুটুমণি মেধি, 34 নং পূব নাম্বৰভাগ আঞ্চলিক পঞ্চায়তৰ ভৈৰৱ বৈশ্য, 37 নং উত্তৰ পূব ধৰ্মপুৰ আঞ্চলিক পঞ্চায়ত গীতাঞ্জলি বৰ্মন, 38 নং কৈঠালকুছি জোৱাৰডে আঞ্চলিক পঞ্চায়ত, এইটো আমি কিছু সময় পিছত জনাব পাৰিম, আলোচনা চলি আছে। 39 নং আমনি গামনিমুৰি আঞ্চলিক পঞ্চায়ত বিদ্যুৎ বিকাশ বৰ্মন, 40 নং কঁঠালবাৰী বৰজাৰ আঞ্চলিক পঞ্চায়ত কবিতা ৰাজবংশী, ইয়াত বানানটো ভুল হৈ আছিলে, কঁঠালগুৰি নহয় কঁঠালবাৰী। 41 নং নতুন দেহৰ আঞ্চলিক পঞ্চায়ত কল্যাণ ডেকা, যুৱ কংগ্ৰেছৰ সমষ্টি যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক টিহু সমষ্টিত। বৰক্ষেত্ৰী চৰ জিলা পৰিষদৰ ক্ষেত্ৰত মাজত এখন এটা পেজ নাই, এটা পেজ লষ্ট হৈছে। 41 নং ওপৰ বৰভাগ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।